তো নমস্কাৰ গাইজ, পুনৰ এটা নতুন আপোনালোকক আজি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি এটা কথাৰ বাবে আপোনালোকৰ মাজলৈ আহিলোঁ। কথাটো এনেকুৱা যে যোৱাকালি এখন প্ৰগ্ৰেমত আমাৰ কুমাৰ ভৱেশ দাই এটা মন্তব্য কৰিলে। তো আপোনালোকে সকলোৱে গম পাইছে কথাটো কেনেকুৱা। কুমাৰ ভৱেশ দাই যোৱাকালি এখন প্ৰগ্ৰেম আছিলে। তো সেই প্ৰগ্ৰেমত লাষ্টত কমিটিৰ মানুহে তেখেতক গান গাবলৈ আকৌ অনুৰোধ কৰিলে। তো গান গাবলৈ যেতিয়া অনুৰোধ কৰিলে, কমিটিৰ মানুহক তেওঁ কিছুমান মন্তব্য কৰি দেখুৱালে যে এজন ছিংগাৰক 10-12 লাখ টকা দি কিনে যি মাতে, তেখেতক আপুনি ৰাখিব পাৰে জানো? তেখেতে নিজ ইচ্ছাৰে গান গায়। আকৌ কয় যে মদৰ নিচাত গান গাব নোৱাৰে। তো তেখেতে ডাইৰেক্ট কোৱা নাই, নামটো উল্লেখ কৰা নাই, তথাপিও তেখেতে ডাইৰেক্ট এটাক কৰিছে। কাক আপোনালোকে সকলোৱে জানে, গম পাইছে। তেখেতে ডাইৰেক্ট কাক এটাক কৰিছে? আমাৰ মৰমৰ জুবিন দাক এটাক কৰিছে। কথাটো মই বেয়া ভাবি উল্লেখ কৰা নাই, কথাটো এইকাৰণে উল্লেখ কৰিছে যে তেখেতে তেনেকুৱা এটা ৰাজহুৱা অঞ্চলত বা ৰাজহুৱা এখন প্ৰগ্ৰেমত তেনেকুৱা মন্তব্য কৰাটো কিমান যুক্তিপূৰ্ণ হৈছে, কিমান যুক্তিপূৰ্ণভাৱে তেখেতে কথাটো কৈছে, সেই কথাটোক লৈ উল্লেখ কৰিছোঁ আজি এই ভিডিঅ'টো। কাৰণ তেখেতে এজন শিল্পী হয়, তেখেতো এজন শিল্পী, তেখেতে ডাঙৰ শিল্পী। আমি তেখেতক শ্ৰদ্ধা কৰোঁ বা মৰম কৰোঁ, তেখেতক ভাল পাওঁ বা তেখেতৰ গানো শুনো। 2002 চনত নে মাইজান যেতিয়া ওলাইছিল তেখেতৰ, বা নাযাবা নাযাবা, এইবিলাক গান যেতিয়া ওলাইছিল, তেতিয়া সেই সময়ত তেখেতৰ হিট আছিল। কিন্তু এতিয়া তেখেতে যোৱাকালিৰ প্ৰগ্ৰেমটোত এটা মন্তব্য আপোনালোকে গমেই পাইছে, সকলোৱে গম পাইছে। এই মন্তব্যটোৰ কাৰণে আমি খুবেই দুখিত হৈ পৰিছোঁ, কিয়নো আমাৰ নিজৰে বেয়া লাগিছে। কাৰণ চাওক, তেখেতে ডাইৰেক্ট এটাক কৰিলে, আমাৰ মৰমৰ জুবিন দাক এটাক কৰিছে। যে তেখেতে কৈছে যে 10-12 লাখ টকা দি কিনে আপোনালোকে যি গায়ক মাতে, তেখেতক কিয় আপোনালোকে ৰাখিব নোৱাৰে? বা তেখেতে 2 ঘণ্টা 10টা বজাত উঠি কিনে 12টা বজাত নুমি যায়, মদৰ নিচাত কেতিয়াবা গান গাব নোৱাৰে, তেখেতে ডাইৰেক্ট আমাৰ মৰমৰ জুবিন দাক এটাক কৰিলে। কথাটো এনেকুৱা, আপোনাক চাওক, আপোনাক সকলোৱে শিল্পী হিচাপে আপোনাক ভাল পায়, আৰু তেখেতক আপুনি কিবা কৈ বা তেখেতৰ যিখিনি ধৰক সক্ষম, যিখিনি তেওঁৰ কৰিব লগা, আমি ধৰক এটা কথা কৈছোঁ, যদি জুবিন দা নহ'লে হয়, আমাৰ আজি অসমীয়া মানুহে অসমীয়া গান শুনাটো বাদ দিলেহেঁতেন। আজিৰ কথাটো কৈছোঁ, যদি জুবিন দাই যদি এইখিনি কাম অসমৰ কাৰণে নকৰিলে হয়, তেতিয়াহ'লে আমাৰ অসমীয়াই অসমীয়া গান শুনাটো বাদ দিব লাগিল হয়। সেইটো কথা মই স্পষ্ট কৰি কৈ দিছোঁ। কাৰণ জুবিন দাই অসমৰ বাবে যিমানখিনি কৰিছে, তেখেতক মানুহে 10-12 লাখ টকা দি কিনে তেখেতৰ গান শুনিব নহয়, তেখেতক এনে চাবৰ কাৰণে যায়। আমাৰ ইয়াতো আছে প্ৰগ্ৰেম 19 তাৰিখে। তো তেখেতক মাতিছে কিয়? মানুহখিনি যাতে তেখেতক অলপমান দেখা পায় বা তেখেতৰ মুখেৰে অলপমান গান শুনে। কথাটো গম পাইছেনে? তেনেকুৱা ক্ষেত্ৰত তেনে এজন ব্যক্তিক আপুনি এটাক কৰিলে, তো খুবেই দুখিত, খুবেই আমাৰ বেয়া লাগিছে। কাৰণ আপোনাকো শিল্পী হিচাপে শ্ৰদ্ধা কৰোঁ, আৰু তেখেতৰ সমান আপুনি সমতুল্য মই কাৰো লগত নকৰোঁ, বা ধৰক কোনো কৰিবও নালাগে। কাৰণ তেখেতে তেখেতৰ জেগাত আছে, বা কুমাৰ ভৱেশ দাৰ জেগাত আছে। কিন্তু এনেকুৱা মন্তব্য নকৰিলে ভাল। কিয়? তেখেতৰ লগত কোনেও আমাৰ অসমত ৰিষ্টা কৰিব নোৱাৰে। তেখেতক কোনেও সেই লেভেল কোনেও চুব নোৱাৰে। তেখেতৰ যিটো লেভেল, সেই লেভেলটো আমাৰ অসমত কোনো এজন শিল্পী অলক বা কোনো এজন গায়ক বা ছিংগাৰ হওক, কিন্তু তেখেতৰ সেই যিটো লেভেল, সেই লেভেল কেতিয়াও যাব নোৱাৰে বা চুব নোৱাৰে। এইটো 100% অসমীয়া মানুহ জানেও। তো কথাটো এইকাৰণে মই উল্লেখ কৰিলোঁ যে তেখেতৰ মন্তব্যটো বহুত বেছি বেয়া লাগিছে, আৰু তেখেতৰ সেই ভিডিঅ'টোত বহুতে কমেণ্ট কৰিছে, জুবিন দাৰ সপক্ষে কৰিছে, বা ধৰক কুমাৰ ভৱেশ দাৰ সপক্ষে কৰিছে কিছুমানে। তো এইটো মই ক'ব নাযাওঁ কোনে কাৰ সপক্ষে কমেণ্ট কৰিছে, কিন্তু নেক্সট টাইম এনেকুৱা মন্তব্য নকৰিব। কাৰণ তেখেতৰ লগত কোনো সমতুল্য নহয় আমাৰ অসমত। অসমৰ বাবে যিমানখিনি কৰিছে তেখেতে, আৰু কৰিব লগা তেখেতে আৰু বহুত আছে, আৰু বহুত কৰিব লগা আছে। তেখেতে হয়তো কিছুমানে কেতিয়াবা কয় তেখেতৰ গান গাবৰ সক্ষমতা নাই। কিয় নহ'ব? আজি আপোনালোকে সেই 1990 দশকৰ সেই গায়কজন জুবিন গাৰ্গ, তেতিয়াৰ পৰাই জুবিন গাৰ্গৰ আমি গান শুনিছোঁ। আমাৰ জন্ম যেতিয়া হৈছিল, যেতিয়া অলপ গান শুনিব লৈছিলোঁ, তেতিয়া মনতে আহিছিল জুবিন দা। তো মনত আহিছিল জুবিন দা। কোনোবাই সুধিলে গায়ক এজনৰ নাম কোৱা, জুবিন দা, ডাইৰেক্ট জুবিন দাৰ নাম আহে, তাত কোনো বেলেগ নাম নাই। এতিয়াও জুবিন দাক ভাল পাওঁ,
সদায় ভাল পাই থাকিম, অপ্ৰাণ ভাল পাওঁ। কথাটো গম পাইছে? তো তেনেকুৱা কোনো শিল্পীয়ে মন্তব্য কৰিব নালাগে তেখেতৰ কাৰণে। তেখেতক 10-12 লাখ নহয় 20 লাখ টকা হ'লেও আমাৰ অসমত মাতব, এইটো কথা মই চিয়ৰ জানো আৰু সত্য জানো। তেখেতে 10-12 লাখ নহয় 20 লাখ হ'লেও তেখেতক মানুহে চাব মাতব, এইটো কথা মই আপোনালোকেও জানে আৰু চবেই জানে কথাটো। তো তেনেকুৱা মই কাকো সপক্ষে কোৱা নাই, কাকো বিপক্ষে কোৱা নাই। ভিডিঅ'টো যাতে কোনো বেয়া ভাবি নলয়, মই এটা উদাহৰণ দিছোঁ যে তেনেকুৱা কমেণ্ট আমাৰ জুবিন দাক কৰিব নালাগে, হয়নে নহয়? তো আজিলৈ এইখিনি এটা নৰ্মেল ভিডিঅ' দিলোঁ, মোৰ কথাখিনি মই ব্যক্ত কৰিলোঁ। তো আপোনালোকে ভাল পালে যদি ভিডিঅ'টো লাইক কৰিব, এটা কমেণ্ট এটা কৰি দিব জুবিন দা। তো ইয়াত কোনো তৰ্ক বিতৰ্ক হ'ব নালাগে, কাৰণ দুয়োজনে আমাৰ অসমৰ শিল্পী হয়। আমি তেখেতসকলক শ্ৰদ্ধা কৰোঁ, তেখেতসকলৰ গান শুনি আজি আমি ইমান ডাঙৰ হ'লোঁ, 22-21 বছৰত সোমালোঁ। তো আজিলৈ এইখিনি এটা নৰ্মেল ভিডিঅ' আছিল, কোনো বেয়া ভাবি নক'ব, সেইটো আপোনালোকক অনুগ্ৰহ কৰি কৈছোঁ। মই আকৌ ইয়াত কোনো বেয়া মানে তৰ্ক বিতৰ্ক সৃষ্টি কৰিবলৈ ভিডিঅ'টো বনা নাই, এটা নৰ্মেল ভিডিঅ' বনাইছোঁ। তো বাই বাই।